গাড়ী আছে, মটৰ সব আছে, কিন্তু মছজিদৰ পইচা যেতিয়া দিব লগা হয় সেই সময়ত মোলৈকে ভাল ভাল মানুহৰ চাব 10 মাহ 12 মাহ 2 বছৰ 3 বছৰলৈকে বাকী আছে, তেতিয়া অকমান জোৰকে কোৱা হয় নাম কাটি দিয়ক, বেলেগ মছজিদত গুচি যাম। কোনো নিয়ম নীতি নাছিলে, এই মছজিদৰ পৰা নাম কাটি নাকাটিলে বেলেগ মছজিদত গুচি যাব পৰা হৈছিলে। আমাৰ মাজত যিবিলাক অবৈধ কাম আছে, সমাজৰ মাজত যিবিলাক মহামাৰীৰ ৰূপত ড্ৰাগছৰ, মদৰ, ভাঙৰ আদি বিভিন্ন ধৰণৰ মহামাৰী ব্যাধি আছে, এই ব্যাধিবিলাক আমাৰ সমাজৰ পৰা আঁতৰাব লাগিব। তাৰ কাৰণে সিদ্ধান্ত লোৱা হোক। তেতিয়া এখন মছজিদে মিলি যদি সিদ্ধান্ত লয়, ৰাইজে মানিবলৈ বাধ্য হবই। সেইকাৰণে আজি চাওক আমাৰ সমাজত ড্ৰাগছৰ এনেকুৱা এটা ব্যাধি, যি ড্ৰাগছে আমাক ইসলামিক হিসাবত সম্পূর্ণ হারাম হয়, সম্পূর্ণ হারাম হয়। আর সেই কর্মে আজি আমার প্রথম কথা, মদ খায়, যে ঘরত ভাং খায়, জুয়া খেলে, সেই ঘরত আপনি চাব কোনো ধরনের শান্তি নাই, পরিয়ালত শান্তি নাই, স্বামী স্ত্রীর শান্তি নাই, ল'ৰা ছোৱালীৰ শান্তি নাই। সামাজিক হিচাপে জন্ম হলে এটা সময়ত বন্ধু বান্ধৱৰ শান্তি তেওঁলোকৰ সম্পৰ্ক নাথাকে। আমাৰ মা তাহাত আমাৰ তলত যিবিলাক মানুহ আছে, প্ৰত্যেকজন মানুহৰে আমি প্ৰত্যেকে জিম্মেদাৰ হওঁ নিজৰ নিজৰ জগাত থাকি। তো আমাৰ সমাজৰ যি চানমাৰী মছজিদ সমন্বয় সমিতিৰ উদ্যোগত আমাৰ সমাজত চলি থকা ড্ৰাগছ, মদ, ভাং, জুৱা খেল আদি কৰি যিবিলাক অসামাজিক কাম আছে, এই কামবিলাকে আমাৰ স্বাস্থ্য, পৰিয়াল আৰু সমাজত পেলাব পৰা কুপ্ৰভাৱ সম্পৰ্কে এখনি সজাগতা সভা আয়োজন কৰিছে। এই সভাৰ উদ্দেশ্য হৈছে যে আমাৰ এই বৃহত্তৰ চানমাৰী এলেকাৰ পৰা ড্ৰাগছ সম্পূৰ্ণভাৱে নিৰ্মূল কৰা, মদ সম্পূৰ্ণভাৱে নিৰ্মূল কৰা, ভাং সম্পূৰ্ণ নিৰ্মূল কৰা, জুৱা খেল আমাৰ পৰা দূৰীভূত কৰা আৰু ইয়াৰ লগতে গোটেই অসমবাসীক আমি অনুৰোধ জনাইছোঁ যাতে প্ৰত্যেক এলেকাত প্ৰত্যেক মানুহে এনেকুৱা সজাগতা সভা কৰি সেই এলেকাৰ পৰা আমাৰ সমাজত যিবিলাক মহামাৰীৰ ৰূপত ব্যাধি আছে, ড্ৰাগছ, মদ, এইবিলাক যাতে দূৰীভূত কৰে তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আজি এই চেগতে সকলো পৰ্টেলৰ আমাৰ সাংবাদিকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে আহি গোটেই অসমৰ ৰাইজক তথা সমাজক এই বিষয়ে জনাব পাৰিব যে আমাৰ সমাজে এটা সিদ্ধান্ত ল'ম। আজি আমি লাষ্টত সিদ্ধান্ত ল'ম যে যিসকলে এই ড্ৰাগছ গ্ৰহণ কৰে, যিসকলে মদ গ্ৰহণ কৰে, যিসকলে ভাং খায়, যিসকলে জুৱা খেলে, তেওঁলোক সম্পৰ্কে আমি প্ৰত্যেক মছজিদ, বিশেষকৈ এই চানমাৰী অঞ্চলৰ 7খন মছজিদ, এই 7খন মছজিদ মিলাই যি সমন্বয়ক সমিতি আছে, এটা কঠোৰ সিদ্ধান্ত ল'ব। যি সিদ্ধান্তৰ পৰিপ্ৰেক্ষিত হয়তো আমাৰ অহা নেক্সট জেনেৰেশ্যন যে আছে, এই জেনেৰেশ্যনক আমি ভাঙৰ পৰা, ড্ৰাগছৰ পৰা, মদৰ পৰা আৰু বিভিন্ন ধৰণৰ মাদক দ্ৰব্যৰ পৰা আমি বচাই ৰাখিব পাৰিম। বিশেষকৈ এই ড্ৰাগছৰ প্ৰাথমিক হৈছে আমাৰ বিভিন্ন গুটখা, বিমল, পান মছলা আদি কৰি যিমান গুটখাজাতীয় বস্তু আছে, এই গুটখাজাতীয় বস্তুবিলাক ইয়াৰ প্ৰাথমিক স্তৰ। এই প্ৰাথমিক স্তৰৰ এইবিলাক বস্তু, ধূপাতজাতীয় যিবিলাক বস্তু, চিগাৰেট হওক, বিড়িয়ে হওক, যিমান বস্তু আছে এইবিলাক